নমস্কাৰ। ৫,৫৫০টা পদৰ যি মেৰিট লিষ্ট সেয়া প্ৰকাশ পোৱাৰ আগতেই নতুনকৈ ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনে ৪,৫৫০টা পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল মেৰিট লিষ্ট অতি সোনকালে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে আৰু তেতিয়া অভাৰলেপিং হোৱাৰ সমস্যাটো সমাধান হ'ব। এতিয়া বহুতে অৱশ্যে এতিয়াই এপ্লাই নকৰে, তেওঁলোকে কিছুমানে অলৰেডি এপ্লাই কৰি থৈছে, তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰাৰ বাট চাই আছে, তেতিয়া তেওঁলোকে হয়তো ইয়াত এপ্লাই কৰিব। আৰু এতিয়া কথা হ'ল বহুতেই চেনেলটো আমাৰ বহুত পুৰণি চেনেল, ইয়াতে টেটৰ টিচাৰ এডভাৰটাইজমেণ্ট আৰু তাৰ বিশ্লেষণ দাঙি ধৰা হৈছে। এতিয়া কথা হ'ল যিসকলে এপ্লাই কৰিবলৈ ৰৈ আছে আৰু তেওঁলোকে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কেনেকৈ কৰিব, ক'ত কৰিব সেই সম্পৰ্কে চিন্তা কৰিছে। এতিয়া ইয়াত দুটামান হিণ্ট আমি দিবলৈ লৈছোঁ। ধৰি লওক আপুনি 3খন ডিষ্ট্ৰিক্টৰ ছিলেকশ্যন কৰিব লাগে। এতিয়া 3খন ডিষ্ট্ৰিক্টত কেনেকৈ ছিলেকশ্যন কৰিব, এতিয়া ধৰক আনৰিজাৰ্ভ, OBC, টি ট্ৰাইবছ, এনেকৈ SC ST এনেকৈ বিভিন্ন কেটেগৰী আছে। তেওঁলোকে এতিয়া এই শেষৰ যিটো এই টোটেলত তেওঁলোকে চাই পেলাই তেওঁলোকে এপ্লাই কৰিলে নহ'ব। তেওঁলোকে ইয়াত এতিয়া যিকেইটা আনৰিজাৰ্ভৰ যদি এজন কেণ্ডিডেট, তেওঁলোকে এইটোহে চাব লাগিব, এইটো চাই তেওঁলোকৰ ইমান কামত নাহিব। আৰু যি OBC বা টি ট্ৰাইবছ তেনেকৈ তেওঁলোকৰ আনৰিজাৰ্ভত যদি নাপায়, তেতিয়া তেওঁলোকে OBC MSC তেওঁলোকৰ কোটাত সোমাই যাব। গতিকে এই দুয়োটা প্লাছ কৰি পেলাইহে তেওঁলোকে কিমানটা প'ষ্ট আছে বুলি তেওঁলোকে চাব লাগিব। ধৰি লওক ধুবুৰীতে ধৰি লৈছোঁ 42 আৰু 20, OBC কেণ্ডিডেটজনে 62টা প'ষ্ট আছে বুলি তেওঁলোকে ধৰিব লাগিব, কাৰণ 42ত যদি আনৰিজাৰ্ভত নোসোমায় তেওঁলোকে 28টাত সোমাব। গতিকে এইটো চাই তেওঁলোকৰ ইমান এটা লাভ নহ'ব, কাৰণ বহুত ডিফাৰেঞ্চ, প্ৰপৰ্চনেলি বহুত ডিফাৰেঞ্চ থাকে। যি কি নহওক, এতিয়া আপোনালোকে ইয়াত ছিলেকশ্যন কৰিবলৈ হ'লে আগতেও বহুতো কেণ্ডিডেটৰ অভিজ্ঞতাৰ পৰা আমি জানিব পাৰিছোঁ যে 3খন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবলৈ সাধাৰণতে বহুতেই বেছি যিখন প'ষ্ট থাকে সেই তাতেই তেওঁলোকে ছিলেক্ট কৰাৰ এটা প্ৰৱণতা থাকে। ধৰি লওক শিৱসাগৰ, তাতে দেখিলে 88 আনৰিজাৰ্ভ এজনে 88 আৰু 20 OBC 21। গতিকে ইয়াতো OBC সকলৰ কাৰণে প্ৰায় 100টা পষ্টে আছে, 100 ওপৰ পষ্টে আছে। গতিকে ইয়াত আনৰিজাৰ্ভ এজনে এইটো তেওঁ ছিলেক্ট কৰাৰ সম্ভাৱনা থাকে। আৰু গতিকে এটা বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলে তাৰপিছতে নেক্সট এটা কম্পেৰেটিভলি কম পষ্টৰ থকা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলে আৰু এটা শেষত অকণমান কম থকা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। ধৰি লওক তিনিচুকীয়া, এই তিনিচুকীয়াত 31টা পষ্ট আছে, 31টা পষ্ট আছে জেনেৰেলৰ, বা OBCৰ 16টা আছে। গতিকে দুইটা মিলাই তেওঁলোকে তিনিচুকীয়াত কিছুমানে মাৰিব, যদি থাৰ্ড অপশ্যন তেওঁলোকে ছিলেক্ট কৰে। যদি ইয়াৰ উপৰিও এতিয়া ধৰক শিৱসাগৰ 88টা আছে, তাৰপিছত চবতকৈ বেছি ইয়াত দেখা পোৱা গৈছে পৰা চালে আমি দেখিম যে 91টা আছে লখিমপুৰত 91 আৰু 22টো OBC বা তেনেকৈ টি ট্ৰাইবছ, বাকী SC ST। যদি আনৰিজাৰ্ভত নোসোমায় তেওঁলোকে তাত সোমাব। গতিকে এতিয়া লখিমপুৰত বহুতে মাৰিব পাৰে যদি বেছি পষ্ট আছে। কিন্তু কথা হ'ল কিছুমান ক্ষেত্ৰত দেখা যায় একেটা ডিষ্ট্ৰিক্টতে বেছি থকাৰ কাৰণে বহুতে মাৰি দিয়াৰ ফলত বাকী কিছুমান জেগাত কম কাট অফ থকা মানুহো মানে এপ্লিকেণ্টটো চাকৰিটো পাবলৈ সক্ষম হয়। গতিকে সেইটো অলপ কেয়াৰফুল হ'ব। যি কি নহওক, বেছি ডিষ্ট্ৰিক্ট পষ্ট থকা যদি আপোনালোকৰ মাৰ্কছ বেছি আছে, তেতিয়াহ'লে কম থকা ডিষ্ট্ৰিক্টতো আপোনালোকে মাৰিব পাৰে। এটা কম্পেৰেটিভলি চাই ল'ব লাগিব, আপোনালোকে সেইটো আপোনালোকৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে 3খন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবলৈ হ'লে বেছি থকা ডিষ্ট্ৰিক্টখনে সাধাৰণতে কোনোবা এটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ এটা দি দিব পাৰে। একেবাৰে বেছি নহ'লেও মডাৰেটলি অলপ বেছি হ'লেও, ধৰক 58 আপোনালোকে দেখিছে যোৰহাটত আছে, কামৰূপত 74, তাৰপিছত 88। গতিকে সেইটো নিজৰ কথা, চইচটো একজেক্টলি কৈ দিব পৰা নাযাব। তথাপিও সেই বেছি থকা পষ্ট থকা এটা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, তাৰপিছত অকণমান তাতকৈ কম থকা ডিষ্ট্ৰিক্ট এটা ছিলেক্ট কৰিব, সেই দুটাৰ মাজত ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব। একেবাৰে বেছি থকাটোৱে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি নিদিব। তেনেকৈ আকৌ একেবাৰে মডাৰেটলি অলপ কম থকা 3টা একেবাৰে কম নিদিব। একেবাৰে কম কৰি দিব যি বেছি তেওঁৰ মানে কাট অফ মাৰ্ক, তেওঁৰ নম্বৰ বেছি থাকে তেওঁহে দিব পাৰিব।
গতিকে সেইমতে কেয়াৰফুলি চিলেক্ট কৰিব। ইয়াৰ বিষয়ে আৰু মোৰ ক্লিয়াৰলি ভিডিঅ' আৰু আমি প্ৰস্তুত কৰি আছোঁ, কোনটো ডিষ্ট্ৰিক্টত কেনেকুৱা হ'ব কাট অফ অনুযায়ী। ইয়াৰ পিছত আমি সেইকেইটা ভিডিঅ' পাব্লিছ কৰিম। থেংক ইউ।